ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 69লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত এই কিতাপখনৰ ডিছকাছ কৰি আছোঁ আৰু আজি আমি ইয়াৰ ডিছকাছ কৰিম এটা নতুন চেপ্টাৰ ইণ্টাৰ ষ্টেট ৰিলেশ্যন। চ' ইয়াৰ আগতে আমি চেণ্টাৰ ষ্টেট ৰিলেশ্যন ডিছকাছ কৰা হৈ গৈছে আৰু আজি এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 1 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ চেপ্টাৰ আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো চেপ্টাৰৰ একচুৱেলি এটা ভিডিঅ'বিলাকৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ, প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰে যাতে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি মেইনলি ইণ্টাৰ ষ্টেট ৱাটাৰ ডিছপিউট এই টপিকটো ডিছকাছ কৰিম। চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজি আমি যিটো ইণ্টাৰ ষ্টেট ৰিলেশ্যনছ এইখিনি ডিছকাছ কৰিম আৰু ইণ্টাৰ ষ্টেট ৰিলেশ্যন যেতিয়া আমি ডিছকাছ কৰিবলৈ যাওঁ ইয়াৰ একচুৱেলি যিখিনি কথা থাকে সেইখিনি আপোনাৰ পাৰ্ট 11ৰ ওপৰত থাকে আৰু যিখিনি ইণ্টাৰনেল ট্ৰেড যিখিনি থাকে সেইখিনি পাৰ্ট 13 অফ দ্য কনষ্টিটিউশ্যনত মেনশ্যন আছে। চ' এটা কথা যে আমি ফেডাৰেল ছিষ্টেম অফ গভৰ্ণমেণ্টৰ বিষয়ে অলৰেডি পঢ়ি আহিছোঁ যে এখন চেণ্টাৰৰ গভৰ্ণমেণ্ট আৰু যিমানবোৰ ষ্টেটত আছে ষ্টেটৰ নিজৰ নিজৰ গভৰ্ণমেণ্ট। এতিয়া ফেডাৰেল ছিষ্টেমৰ হাৰমনিৰ কাৰণে চেণ্টাৰ আৰু ষ্টেটৰ নিজৰ মাজত সম্পৰ্কটো ভাল থকাৰ লগতেও বেলেগ বেলেগ ষ্টেটৰ নিজৰ মাজত সম্পৰ্কবিলাক যাতে ভাল থাকে সেইটো ইম্পৰ্টেণ্ট হয়। অ'কে, চ' ইয়াত যেতিয়া আমাৰ এই বস্তুখিনি হিচাপত প্লেনিং কৰা হৈছিলে কনষ্টিটিউশ্যনত কিছুমান প্ৰভিজন ৰখা হৈছিলে যিটোৰ আধাৰত চেণ্টাৰ আৰু ষ্টেটৰ লগতে বেলেগ বেলেগ ষ্টেটৰ মাজতো সম্পৰ্কবিলাক যাতে ভাল হৈ থাকে। চ' এতিয়া আপোনালোকে যদি চাবলৈ যায় মেইনলি চেণ্টাৰ ষ্টেটৰ বিষয়টো আমি অলৰেডি ডিছকাছ কৰা হৈ গৈছে। ইয়াৰ আগৰ পাৰ্টটোত 15টা টোটেল ভিডিঅ'ত আমি ডিটেইলছত চব কথা ডিছকাছ কৰিছোঁ। লেজিছলেটিভ ৰিলেশ্যন হওক, এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যন হওক, ফাইনেন্সিয়েল ৰিলেশ্যন হওক, যিবিলাক ট্ৰেণ্ডছ আছিলে গোটেইবিলাক কমিশ্যন কমিটিজ চব ডিছকাছ কৰা হৈ গৈছে। এতিয়া ষ্টেটবিলাকৰ মাজত যেতিয়া নিজৰ কথা আহি পৰে তেতিয়া কিছুমান কথা আহে যে কিবিলাক বস্তুৱে এখন ষ্টেটক ইখন ষ্টেটৰ লগত সংযোজিত কৰে। মেইন এটা ইম্পৰ্টেণ্ট বস্তু হৈছে সেইটো হৈছে যেতিয়া ষ্টেটৰ মাজত এখন নদী গৈ আছে কেইবাখনো ষ্টেটৰ মাজেদি বা এটলিষ্ট দুখন ষ্টেটৰ মাজেদি। চ' এইবিলাকৰ ক্ষেত্ৰত ডিছপিউটছ হয়। চ' এইটোত আৰ্টিকল 262ৰ আণ্ডাৰত ৰখা হৈছে। দেন ইণ্টাৰ ষ্টেট কাউন্সিল বেলেগ বেলেগ ষ্টেটৰ মাজত এটা ইণ্টাৰ ষ্টেট কাউন্সিল গঠন কৰা হৈছিলে 263 মতে। চ' আপোনালোকে বাৰু মোক কমেণ্ট বক্সত লিখিব পাৰিব নেকি কোনখন কমিটিৰ ৰেকমেণ্ডেশ্যন মতে ইণ্টাৰ ষ্টেট কাউন্সিল গঠন কৰা হৈছিলে। দেন পাব্লিক এক্ট, ৰেকৰ্ড আৰু জুডিচিয়েল প্ৰচিডিং এইবিলাকৰ মিউচুৱেল ৰিকগনিশ্যন এইটো আৰ্টিকল 261ত মেনশ্যন কৰা হৈছে। ইয়াৰ বাহিৰেও ইণ্টাৰ ষ্টেট ট্ৰেড, কমাৰ্চ আৰু ইণ্টাৰকোৰ্চ এইবিলাক যিবিলাক আছে সেইবিলাক একচুৱেলি আৰ্টিকল 301ৰ পৰা আৰম্ভ কৰি আৰ্টিকল 307লৈকে মেনশ্যন কৰা হৈছে। চ' এইবিলাক বস্তুৱে এখন ষ্টেটৰ আৰু ইখন ষ্টেটৰ মাজত সম্পৰ্কবিলাক যদি সুস্থিৰ হৈ থাকে ভাল হৈ থাকে এটা হাৰমনিত চলি থাকে। চ' ইয়াৰ বাহিৰেও পাৰ্লিয়ামেণ্টে জ'নেল কাউন্সিল এষ্টাব্লিছ কৰিব পাৰে, এনেকৈ ইষ্টাৰ্ণ জ'ন কাউন্সিল বা আমি এইবিলাক পঢ়িম ভালকৈ, সেইবিলাক যাতে ইণ্টাৰ ষ্টেট কোঅপাৰেশ্যন আৰু কোঅৰ্ডিনেশ্যন সুদৃঢ়ভাৱে ষ্টাৰ্ট কৰিব পৰা যায়। চ' প্ৰথমতে আমি ডিছকাছ কৰিম আজি ইণ্টাৰ ষ্টেট ৱাটাৰ ডিছপিউট যিটো আৰ্টিকল 262ত মেনশ্যন কৰা হৈছে। ইণ্টাৰ ষ্টেট ৱাটাৰ ডিছপিউট মানে সহজ ভাষাত বুজিবলৈ গ'লে ধৰি লওক এইখন এখন ষ্টেট আৰু লগতে এখন বেলেগ ষ্টেট লাগি আছে, মই এনেই জাষ্ট বুজিবৰ কাৰণে দিছোঁ। আৰু এখন নদী এনেকৈ গৈ পেলাই এখন সাগৰত পৰিছে ধৰি লওক, দুখন ষ্টেটৰ মাজেদি গৈছে। চ' এনেকুৱা ক্ষেত্ৰত কি হৈ যায় বহুত ক্ষেত্ৰত যে কোনখন ষ্টেটে ইয়াত চাব যে এটা ডেম বনাই দিলে চ' এইখন ষ্টেটলৈ পানীটো কমি যাব। চ' বহুত ক্ষেত্ৰত এনেকুৱা প্ৰব্লেম আহি পৰে। চ' এইবিলাক ক্ষেত্ৰত ডিছপিউটছবিলাক হৈ থাকে আৰু সেইটো আজি নহয় দশকজোৰা এটা ডিছপিউটছ। চ' এইবিলাক যাতে নহয় বহুত ধৰণৰ কাৰণে চিন্তা কৰা হ'ল। চ' আমাৰ কনষ্টিটিউশ্যনত কিছুমান ইয়াৰ বাবে প্ৰভিজনছ আছে। চ' ইয়াত কৈছে যে এইবিলাকৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টক পাৱাৰ দিয়া হৈছে, কিন্তু দুটা প্ৰভিজনো ৰখা হৈছে। প্ৰভিজনটো কি যে পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ ল' বনাব পাৰে, যিকোনো ধৰণৰ কমপ্লেইন বা এডজুডিচিয়েশ্যন মানে যি প্ৰচেছত বেছ কৰি পেলাই কিছুমান ল' বনাব পাৰে। সেই ল'বিলাক কি যিকোনো ধৰণৰ ইণ্টাৰ ষ্টেট ৰিভাৰ হওক বা ৰিভাৰ ভেলীৰ ৰিলেটেড যিবিলাক পানী তাৰ ইউজ কিমান হ'ব, ডিষ্ট্ৰিবিউশ্যন কেনেকৈ হ'ব, কণ্ট্ৰল কোনে কৰিব, এইবিলাক বস্তুৰ ওপৰত বেছ কৰি পাৰ্লিয়ামেণ্টে ল' বনাব পাৰে।
প্ৰথম প্ৰভিজন ছেকেণ্ড প্ৰভিজনটো কি কৈছে যে পাৰ্লিয়ামেণ্টৰ ওচৰত এইটো পাৱাৰ আছে যে পাৰ্লিয়ামেণ্টে সুপ্ৰিম কোৰ্টক যিটো আটাইতকৈ উচ্চতম ন্যায়ালয় আটাইতকৈ শক্তিশালী নাইবা যিকোনো বেলেগ কোৰ্টক এই যিবিলাক ইণ্টাৰ ষ্টেট ৰিভাৰ ডিস্পিউট এইবিলাকৰ জুৰিছডিকশ্যনৰ পৰা আঁতৰাই ৰাখিব পাৰে তাৰ মানে সুপ্ৰিম কোৰ্ট নাইবা যিকোনো ধৰণৰ অন্যান্য কোৰ্টে এনেকুৱা ধৰণৰ ডিস্পিউটবিলাকত কেতিয়াও ইণ্টাৰফেয়াৰ নকৰে আৰু এই অধিকাৰটো পাৰ্লিয়ামেণ্টক কনষ্টিটিউশ্যনে দিছে অন দ্য বেচিছ অফ আৰ্টিকল 262 এতিয়া সৰু সৰু কথাবিলাক মনত ৰাখিব আৰ্টিকলটো পঢ়িলেই নহয় তাৰ একচুৱেলি আচল অৰ্থটো বুজাটো বহুত প্ৰয়োজন বিকজ কেতিয়াবা আপোনালোকক আজিকালি প্ৰায়ে দেখিবলৈ পোৱা গৈছে ষ্টেটমেণ্ট বেছ প্ৰশ্ন দি দিব পাৰে চ' এইবিলাক বস্তু আপোনালোকৰ কনচেপশ্যনত কিন্তু ক্লিয়াৰ নাথাকিলে সমস্যাত পৰিব পাৰে এণ্টায়াৰ পলিটি পঢ়া হৈ গ'ল কেইবাবাৰো কিন্তু আৰ্টিকুলৰ যিটো সাৰাংশটো বুজি যদি নাপায় প্ৰব্লেম হ'ব পাৰে চ' এইটোৰ ওপৰত বেছ কৰি পেলাই কি হ'ল দুখন এক্ট ষ্টাৰ্ট কৰা হৈছিলে প্ৰথমটো যিটো ৰিভাৰ বৰ্ডছ এক্ট 1956 আৰু যিটো ষ্টেট ৱাটাৰ ডিস্পিউটছ এক্ট 1956 চ' ওৱান বাই ওৱান আমি দুইখন এক্টৰ বিষয়ে ডিছকাছ কৰিম চ' প্ৰথম যিটো হৈছে ৰিভাৰ বৰ্ডছ এক্ট 1956 চ' ইয়াত কোৱা হৈছে যে এই বৰ্ডখনৰ হিচাপত যিকোনো ধৰণৰ ৰিভাৰ বৰ্ড যে হয় সেইবিলাক একচুৱেলি গঠন কৰিব পৰা যায় আৰু সেইবিলাক ইণ্টাৰ ষ্টেট ৰিভাৰ বা ৰিভাৰ ভেলিজ ৰেগুলেশ্যন বা ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব এই ৰিভাৰ বৰ্ডখন কোনে গঠন কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে গঠন কৰিব পাৰ্লিয়ামেণ্ট নহয় কিন্তু মনত ৰাখিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে গঠন কৰিব কেনেকৈ গঠন কৰিব যেতিয়া ষ্টেট গভৰ্ণমেণ্টবিলাকে ৰিকুৱেষ্ট কৰিব ছাপ'জ দুখন ষ্টেটৰ মাজত ডিস্পিউটছ হৈ আছে নদীৰ পানী লৈ পেলাই তেতিয়া সেই দুখন ষ্টেটে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰে তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই বৰ্ড এখন খুলি দিব পাৰে আৰু সেই মৰ্মে ইয়াত এডভাইচ দিয়া হ'ব সব চালিজাৰি চাই পেলাই এইটো হৈছে ৰিভাৰ বৰ্ডছ এক্ট 1956 নেক্সট যিটো হ'ব ষ্টেট ৱাটাৰ ডিস্পিউটছ এক্ট 1956 ইণ্টাৰ ষ্টেট ৱাটাৰ ডিস্পিউটবিলাক যেতিয়া হৈ থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিকোনো ধৰণৰ এডহক ট্ৰিবিউনেল এডহকৰ শব্দটো অৰ্থটো হৈছে টেম্পৰেৰী মানে এটা কামৰ বাবে খুলি দিয়া হৈছে এই কামটো হৈ যোৱাৰ পিছত সেইখন উঠি যায় কিহৰ কাৰণে দুখন বা তাতকৈ বেছি ষ্টেটৰ মাজত যদি ইণ্টাৰ ষ্টেট ৱাটাৰ বা ৰিভাৰ ভেলি লৈ পেলাই ডিস্পিউটছ হৈ আছে এডহক ট্ৰিবিউনেল এখন গঠি দিব পাৰে মানে ট্ৰিবিউনেল মানে এখন কোৰ্ট বুলি ধৰি লওক সৰু কোৰ্ট এতিয়া এই ট্ৰিবিউনেলখনে চালিজাৰি চাই পেলাই যিটো ডিচিশ্যন দিব সেইটো কিন্তু ষ্টেটবিলাকৰ ওপৰত বাইণ্ডিং হ'ব মানে মানিবই লাগিব কথাটো সেইটো আৰু ইয়াত কোৱা হৈছে যে সুপ্ৰিম কোৰ্ট বা যিকোনো কোৰ্টে এই যিটো জুৰিছডিকশ্যন আছে এই জুৰিছডিকশ্যনৰ পৰা আঁতৰি থাকিব লাগিব মানে সোমাব নোৱাৰে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে আৰু এই যিটো মানে ট্ৰিবিউনেলে যিটো ডিচিশ্যন দিব সেইটো বাইণ্ডিং হ'ব এতিয়া যদি আপোনালোকে চাবলৈ যায় আমাৰ দেশৰ উচ্চতম ন্যায়ালয় তেওঁলোকক কিয় বাইণ্ডিং কৰি ৰখা হৈছে এটা সৰু প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব পাৰে কিন্তু কিতাপত যদি আপোনালোকে পঢ়িছে সেইকাৰণে মই লাইন বাই লাইন ইয়াত যে ডিছকাছ কৰিছোঁ এইটো কাৰণে যাতে সৰু সৰু পইণ্টবিলাকো আপোনালোকৰ মিছ নহয় বা এইটোৰ আধাৰত যদি কিবা প্ৰশ্নও সুধি দিয়ে এটলিষ্ট আপোনালোকে ৰেচিপ্ৰকেট যাতে কৰিব পাৰে বা গতানুগতিক সময়ত আপোনালোকে প্ৰায় চাউথৰ পিনে শুনিবলৈ পাই থাকে বিকজ ৱাটাৰ স্কাৰ্চিটি প্ৰায় হৈ থাকে বা ইভেন নৰ্থ ইণ্ডিয়াৰ পিনেও বা ৱেষ্টৰ পিনেও চ' এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক যাতে আপোনালোকে ৰেচিপ্ৰকেট কৰিব পাৰে বা বুজি পাব পাৰে সেইটোৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয় যে আমি গোটেই খুঁটি নাটি মাৰি পেলাই কথা শিকোঁ চ' এইবিলাক যদি আমি চাবলৈ যাওঁ ইণ্টাৰ ষ্টেট ৱাটাৰ ডিস্পিউটৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্ট বা অন্যান্য কোৰ্টৰ জুৰিছডিকশ্যনৰ বাহিৰত আহে যিটো ষ্টেট ৱাটাৰ ডিস্পিউট কিয় হয় যে একচুৱেলি বেলেগ বেলেগ যিবিলাক দেশৰ আমি যদি চাবলৈ যাওঁ বেলেগ বেলেগ দেশৰ ক্ষেত্ৰতো এই বস্তুটো আহি পৰে কিছুমান ক্ষেত্ৰত চ' এইবিলাকৰ ক্ষেত্ৰত কি হয় যে তেওঁলোকে এইটো চাইছিলে যে এই যিটো এনালজি ৱাটাৰ ডিস্পিউটৰ ক্ষেত্ৰত এই ডিস্পিউটৰ ক্ষেত্ৰত কি হয় কিছুমান যদিও ইয়াত বনাই দিয়া হয় তথাপিতো ইয়াত যিখিনি মানুহ থাকে তেওঁলোকৰ যিটো প্ৰয়োজনীয়তা সেইটো বস্তু বেলেগ ধৰণৰ হয় এজন সুপ্ৰিম কোৰ্টৰ লয়াৰ বা এজন সুপ্ৰিম কোৰ্টৰ হিচাপত সেই বস্তুটো তেওঁলোকে ভালকৈ নাচাব পাৰে বৰ ধুনীয়া ৱৰ্ড এটা কৈছে যে দ্য ৰুল অফ দ্য ল বেছড আপন দ্য এনালজি অফ প্ৰাইভেট proprietary interest in the water do not afford a satisfactory basis for settling disputes between the states where the interest of public at large in the proper use of water supplies are involved মানে একচুৱেলি বহুত ধৰণৰ ক্ষেত্ৰত ৱাটাৰ ছাপ্লাই যেতিয়া ইনভলভ হৈ থাকে মানুহবিলাকৰ ইয়াত যিসকল জনসাধাৰণ থাকে এনেকুৱা ডিস্পিউটছবিলাকৰ কাৰণে ট্ৰিবিউনেলে বেছড হয় যাতে ট্ৰিবিউনেলে একিউৰেট ইয়াত নিৰ্ধাৰণ কৰিব পাৰে ডিচিশ্যন ল'ব পাৰে আৰু সুপ্ৰিম কোৰ্ট বা অন্যান্য কোৰ্টসকলে ইয়াত ইনভলভ যদি হ'বলৈও যায় তে কি হ'ব পাৰে এনেকুৱা নহয় যে হ'বই নোৱাৰে
কিন্তু পাৰ্লিয়ামেণ্টৰ যিটো পাৱাৰ আছে যে সুপ্ৰিম কোৰ্টক অঁতৰাই ৰাখিব পাৰে। চ' এই ক্ষেত্ৰত কি হৈছে, একুৰেট লাগে আৰু কুইক যদি ইয়াত ৰেফাৰেল দিব লাগে সেইটো ক্ষেত্ৰত ট্ৰিবিউনেল বেছড সেইটো কথা কোৱা হৈছে। চ' সেই হিচাপত যদি আমি চাবলৈ যাওঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে একচুৱেলি ৱাটাৰ ডিছপিউটবিলাক অঁতৰাবৰ কাৰণে বেলেগ বেলেগ ট্ৰিবিউনেল বা এনেকুৱা বৰ্ডবিলাক খুলি দিছিলে। চ' প্ৰথম যিখন ষ্টাৰ্ট কৰা হৈছিলে কৃষ্ণা ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল। চ' এই ট্ৰিবিউনেলখন ষ্টাৰ্ট কৰা হৈছিলে 1969। কোন কোন ষ্টেট ইনভলভ আছিলে? মহাৰাষ্ট্ৰ, কৰ্ণাটকা আৰু অন্ধ্ৰপ্ৰদেশ। এইবিলাক অলপ জিঅ'গ্ৰাফি ৰিলেটেড আপোনালোকে জনাটো ভাল হয়। 1969ত গোদাৱৰী ৱাটাৰ ডিছপিউট ট্ৰিবিউনেল, কেইবাখনো ষ্টেট জড়িত হৈ আছিলে, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু উৰিষ্যা। 69ত কেইবাখনো হৈছিলে, আপুনি চাই ল'ব পাৰে। নৰ্মদা ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল, ৰাজস্থান হ'ল, গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, চেণ্ট্ৰেল ইণ্ডিয়া আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াৰ ক্ষেত্ৰত। ৰবি বিচ আৰু ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল 1986 নৰ্থ পিনে গুচি যায়, পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ ক্ষেত্ৰত। কাবেৰী ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল 1990ত কৰ্ণাটকা, কেৰেলা, তামিলনাডু আৰু পুডুচেৰী। প্ৰায় চাউথৰ গোটেইকেইখন ৰিভাৰেই এইবিলাকত ইনভলভ হৈ আছে। কৃষ্ণা ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল দুবাৰকৈ গঠন হৈছিলে, প্ৰায় আমি নিউজত পাই থাকোঁ এইবিলাক, যিটো কৃষ্ণা ৱাটাৰ, এবাৰ 1969 আৰু ছেকেণ্ড টাইম 2004ত মহাৰাষ্ট্ৰ, কৰ্ণাটকা আৰু অন্ধ্ৰপ্ৰদেশ জড়িত হৈ আছিলে। বসুন্ধৰা ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল 2010 উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ ইনভলভ হৈ আছে। মহাদায়ী ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল 2010 গোৱা, কৰ্ণাটকা আৰু মহাৰাষ্ট্ৰ, আৰু মহানদী ৱাটাৰ ডিছপিউটছ ট্ৰিবিউনেল 2018 উৰিষ্যা আৰু ছত্তীশগড়। আপোনালোকে যদি ফিফ্থ এডিশ্যনখন পঢ়ি আছে এই পইণ্টটো নাপাব, বিকজ ফিফ্থ এডিশ্যনখন একচুৱেলি 2016, আৰু কোনো কথা নাই বাৰু, আপোনালোকে যদি ফিফ্থ এডিশ্যন পঢ়ি আছে সেইখনকে ভালকৈ পঢ়ক, বিকজ আমি এখন কিতাপ যেতিয়া পঢ়ি থাকোঁ জেনেৰেলি এবছৰ, দুবছৰ, 3 বছৰ ধৰি কিতাপখনৰ আমি লাইনবিলাকৰ লগত একাষ্টাম হৈ যাওঁ, আকৌ ছেইম বেলেগ এখন কিতাপ পঢ়িবলৈ দিগদাৰ লাগে। চ' এডিশ্যনেল যিবিলাক বস্তু থাকে সেইখিনি নোট কৰি ল'ব, আৰু যিখিনি বস্তু একচুৱেলি আমি যিটো চেণ্টাৰ ষ্টেট ৰিলেশ্যনৰ ফাইনেন্সিয়েল ৰিলেশ্যনৰ কিছুমান বস্তু আছে, সেইবিলাক যিবোৰ অপেন স্পেচ কিছুমান আছে তাত নোট ডাউন কৰি থ'লে আপোনালোকৰ প্ৰব্লেম নহয়, একেখন কিতাপেৰে কাম চলি যাব। এডিশ্যনেল কিছুমান চেপ্টাৰো পাব আমি 6th এডিশ্যনখনত, সেইখিনি আমি ডিছকাছ কৰিম। চ' এনিৱেজ আপোনালোকৰ সেইখিনি কভাৰ হৈয়ে যাব। চ' ইয়াৰ লগতে আমাৰ যিটো ইণ্টাৰ ষ্টেট ৱাটাৰ ডিছপিউটছখিনি আমি শেষ কৰিছোঁ। নেক্সট আমি ইণ্টাৰ ষ্টেট ৰিলেশ্যনছ আৰ্টিকল 263 ভালকৈ ডিছকাছ কৰিম। চ' প্লিজ এই ভিডিঅ'টো চাব, যিমান পাৰে শ্বেয়াৰ কৰিব, আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰ খুবেই ভাল লাগে। চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।